হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। পোনপ্ৰথমে স্বাগতম জনালোঁ মোৰ আছামিজ পাগলামি ইউটিউব চেনেলটিলৈ। তো আজি মই এটা লৈ আহিছোঁ ফাটলামি ভিডিঅ', যিটো চাই আপোনালোকে খুব মনোৰঞ্জন পাব। আজি মই গৈ আছোঁ হিমন্ত মামাই দিয়া দালি, নিমখ, চেনি আনিবলৈ। তো বস্তুকেইটা দেখাম কেনেকুৱা কি হয়। ভাল লাগিলে এইটো টিপি দিব। মামা নমস্কাৰ। হেল্ল' বাবা। মামা এইবাৰ কি দিব? 1 কেজি চাউল দিম, 1 কেজি চেনি দিম আৰু মামা নহয় মানে আপোনাৰ ভুল হৈছে নেকি? 1 কেজি চাউলহে দিব নেকি? সৰি 1 কেজি দালি দিম, চাউলটো 5 কেজি গাই প্ৰতি, 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। গাইজ ফাইনেলি বস্তুকেইটা আহি গ'ল। এইটো মচুৰ দাইল, এইটো চেনি আৰু এইটো নিমখ। আৰু এইকেইটা বস্তু দি চৰকাৰে কেনেকৈ ঠগিছে ভিডিঅ'টো ভালকৈ চাওক। দালিৰ দাম দেখাইছে 69 আৰু এইফালে চেনি দাম দেখাইছে 38 আৰু এইফালে চাব গ'লে নিমখ 10 টকা। গোটেইকেইটাৰ দাম হ'ল 117 টকা। যদি মই এই বস্তুকেইটা বজাৰত কিনিবলৈ যাওঁ তেতিয়া এই বস্তুকেইটাৰ দাম হ'ব দালি 80 টকা ল'ব পাৰে, চেনি 44 টকা ল'ব পাৰে, নিমখ 10 টকা ল'ব। মুঠতে আমি কিনিব গ'লে 134 হ'ব আৰু আমি চৰকাৰক দি আছোঁ 117 টকা। ইয়াত চাব গ'লে ডিফাৰেঞ্চ 17 টকা মুঠতে। আৰু সেই ডিফাৰেঞ্চটো আমি মাৰ্কেটিং কৰিলোঁ, মাৰ্কেটত আমি ৰেহাই পালোঁ হয় চাগে। ইয়াত আমি চাব গ'লে কোনো ধৰণৰ ফ্ৰীকৈ পোৱা নাই, কাৰণ বস্তুটো বজাৰত কিনিব গ'লে যিমানটো ইয়াতো সিমানটো দামতে পাইছোঁ। মানে চৰকাৰে যদি বস্তুটো ফ্ৰীকৈ দিছে তেতিয়া ফটোটো লগোৱা হ'লে ভাল লাগিলে হয়, কিন্তু চৰকাৰে আমাৰ পৰা পইচা লৈছে। মাৰ্কেটত যিটো ভেলু সিমানটো ভেলু পইচা লৈছে। তেনেহ'লে এই ফটোটো নলগালেও হ'ল হয়। এনেই ফটোটো লগাই আৰু ফ্ৰীকৈ দিছোঁ বুলি কৈ দিলে দিয়া নহয়তো। বন্ধুসকল, মোৰ কথাটো চিন্তা কৰি চাব, হয়নে নহয় কমেণ্টত ক'ব। ধন্যবাদ।